সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াই যোৱাকালি শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু সেই সময়ত আমি খুব আত্মহাৰা হৈছোঁ, কিয়নো এজন আদিবাসী জনগোষ্ঠীৰ হকে মাত মাতা বলিষ্ঠ কণ্ঠৰে, যাক নেকি বজ্ৰকণ্ঠ বুলিব পাৰি, আৰু তেনেকুৱা এজন নেতাক হেৰুৱাব পাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আদিবাসী সমাজৰ কাৰণে লগতে বৃহত্তৰ এই অসমৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈছে, যিহেতুকে তেখেতে মানে নিষ্পীড়িত, অৱহেলিত, শোষিত জাতি জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে তেখেতে মাত মাতি আহিছিলে। আৰু আজি তেখেতৰ যিটো অনুপস্থিতিত আমি সঁচাকৈয়ে খুব দুখ পাইছোঁ। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আজি তেখেতৰ যিটো নেকি নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি আতেৰিঘাটত আমি হাজাৰ হাজাৰ আমাৰ যি নেকি আদিবাসী ভাই ভনীসকল, মা দেউতাসকল, তেওঁলোকে কাম ক্ষতি কৰি পেলাই একমাত্ৰ প্ৰদীপ নাগে যিহেতুকে এই পৃথিৱীত নাই, তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতসকলে ৰাজপথত ওলাই আহিছে। এয়া ৰাজপথত হাজাৰ হাজাৰ লোক সমাগম হৈছে, কিয়নো তেখেতক আজি শেষ বিদায় দিবৰ কাৰণে তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকে আজি বাগানত কাম কৰে, আৰু সেই বাগানত কাম কৰা শ্ৰমিকখিনিয়ে যে প্ৰদীপ নাগক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সমগ্ৰ অসমে গম পাইছে, আমি আমাৰ সতীৰ্থ যোৱা প্ৰায় 25টা বছৰে আমি একেলগে সংগ্ৰাম কৰি আছোঁ যিজন ব্যক্তিৰ লগত, যাৰ নেতৃত্বত অসমৰ শোষিত, বঞ্চিত, লাঞ্ছিত আদিবাসী মূলৰ মানুহখিনিয়ে নিজৰ সাংবিধানিক অধিকাৰ পাবৰ কাৰণে পুনৰবাৰ জাগ্ৰত হৈ উঠিছিল, পুনৰবাৰ জাগ্ৰত হৈ উঠিছে। সেইগৰাকী শক্তিশালী কণ্ঠৰ গৰাকী, নিৰ্ভীক আৰু কল্পনা কৰিব নোৱাৰাকৈ সাহসী আমাৰ বন্ধু, আমাৰ বহু সংগ্ৰামৰ সতীৰ্থ আচাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াক আমি আজি হেৰুৱাইছোঁ। আমাৰ বুকুত যিটো জুই জ্বলি আছে, মানে আমাৰ বুকুত যিটো মানে বেদনা আজি জমা হৈছে, সেইটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে দেখিছে এই মানুহখিনি, এই লাইন লাইন মানুহ থিয় হৈ আছে ইয়াতে স্বতঃস্ফূৰ্তভাৱে। আমি কোনো আহ্বান জনোৱা নাই কাকো কামত যাব নালাগে বুলি, তেওঁলোকে কামলৈ যোৱা নাই। আপোনালোকে ইফালে চাব পাৰে, লক্ষ্য কৰি চাব পাৰে, লাইন লাইন মানুহ আহি আছে এতিয়াও। এনেকৈ অসমৰ বিভিন্ন ঠাইত মানুহ আজি শোক বিহ্বল হৈছে। প্ৰত্যেকখন চাহ বাগিচাত, প্ৰত্যেকখন গাঁৱত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ নেতৃত্বৰ মাজত আজি দুখৰ মানে চাহ পৰিছে। মই এই সুযোগতে দুখৰ সময়তো এটা আহ্বান জনাব বিচাৰিম, সমগ্ৰ অসমৰ আদিবাসী মূলৰ লোকসকলক, যে আমি প্ৰদীপ নাগক হেৰুৱাইছোঁ, কিন্তু আমাৰ মনোবল হেৰুৱাব নালাগে। আমাৰ সাংবিধানিক অধিকাৰখিনি লাভ কৰাৰ কাৰণে আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামখনত আমি প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে একোজন প্ৰদীপ নাগ হৈ থিয় দিব লাগিব। আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিব লাগিব। কোনো ভয় কৰাৰ কোনো ধৰণৰ কথা নাই। আমাৰ নিজৰ পাবলগীয়া অধিকাৰখিনিৰ কাৰণেহে আমি মাত মাতিব লাগিব। সেয়েহে মই প্ৰদীপ নাগৰ মৃত্যুৰ এই অতি দুখ লগা সময়তো মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে জাষ্টিন লাকৰায়ে হওক, প্ৰদীপ নাগেই হওক, বা আদিবাসী ছাত্ৰ সন্থাত কাম কৰি যোৱা নিস্বাৰ্থভাৱে নিজৰ জীৱনক উৎসৰ্গা কৰি যোৱা এই মানুহখিনিৰ কাৰণে, এই মানুহখিনিৰ অধিকাৰৰ কাৰণে উৎসৰ্গা কৰি যোৱা এই সংগ্ৰামখনত আমি সকলোৱে যাতে একোজন যোদ্ধা সেনাপতি হিচাপে আগবাঢ়ি আহিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।